পিছত তোমাৰ কাম নাই জীৱনৰ পিছত তোমাৰ কাম নাই নৰেন্দ্ৰ মোদী মিছলীয়া নৰেন্দ্ৰ মোদী মিছলীয়া এইটো স্পষ্ট কথা আমাক বহুত আচলতে প্ৰতাৰণা কৰা হ'ল বঞ্চনা কৰা হ'ল এইবাৰ কিন্তু চুতীয়াসকলে ক্ষান্ত নহয় আৰু শীঘ্ৰে আমাৰ চুতীয়া ধৰি অসমৰ 6 জনগোষ্ঠীক যদি জনজাতি মৰ্যাদা প্ৰদান নকৰে আৰু চুতীয়াসকলক যদি শীঘ্ৰে স্বায়ত্ব শাসন প্ৰদান নকৰে আগন্তুক 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে কিন্তু আমি বিজেপিক অসমৰ পৰা কিন্তু পুলিয়ে পোখাই আমি উৎখাত কৰিবৰ কাৰণে আমি প্ৰস্তুত আহ্বান মানে আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থা আজি আমি অৱস্থা ধৰ্মঘট কাৰ্য হাতত লৈছোঁ আৰু যদি আমাক অতি সোনকালে যদি আমাক জনগণিকা প্ৰদান নকৰে ইয়াৰ পিছত আমি জিলা বন্ধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত ল'ম আৰু 26 চনৰ আগে আমি বিজেপি প্ৰত্যুত্তৰ দিবলৈ আমি সক্ষম হ'ম আজি আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই চুতীয়া জনগোষ্ঠী জনজাতিখন ছাত্ৰ শাসন আৰু চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণ আৰু সুৰক্ষাৰ দাবীত আজি আমি ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰসন্থাই এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ইয়াকে এই কাৰ্যসূচীৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে জনজাতিকৰণৰ নামত তেওঁলোকে প্ৰতাৰণা কৰা বন্ধ কৰক যাতে শীঘ্ৰে আমাৰ স্বায়ত্তশাসন প্ৰদান কৰক জনজাতিকৰণ প্ৰদান কৰক অন্যথা আমি ইয়াতকৈ আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন